কাৰ বলেৰে বলিয়ান PCCF MK যাদৱ চাকৰি কাৰ্যকাল কেতিয়াবাই উকলিল তথাপিও বিতৰ্কিত IFS বিষয়া MK যাদৱক বন বিভাগৰ বিশেষ মুখ্য সচিব হিচাপে অব্যাহত ৰাখিছে কিয় অসমত এই পদৰ বাবে উপযুক্ত অন্য IFS নাই নেকি কাৰ আশীৰ্বাদপুষ্ট হৈ নীতি বহিৰ্ভূতভাৱে উচ্চ পদত বাহাল আছে MK যাদৱ নিকা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰে লাখ লাখ যুৱক যুৱতীক চাকৰি দিয়া বুলি সময়ে সময়ে ফিতাহি মৰা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে পোহৰলৈ আহিছে এখন বিপৰীত ছবি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ সৈতে অসম চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো বিতৰ্কিত অৱসৰপ্ৰাপ্ত IFS বিষয়া MK যাদৱে বন বিভাগৰ বিশেষ মুখ্য সচিব হিচাপে কাম অব্যাহত ৰখাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি ৰাজ্যখনৰ নতুন চৰকাৰ গঠনৰ বাট মুকলি কৰি দিছে কিন্তু যাদৱৰ কাৰ্যকাল অব্যাহত ৰখাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে তেওঁৰ কাৰ্যকাল ৰাজ্য চৰকাৰৰ বৰ্তমানৰ কাৰ্যকালৰ সৈতে একেলগে সমাপ্ত হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল এই নিৰ্দেশনালৈ ভালদৰে মন কৰক 2025 চনৰ 21 ফেব্ৰুৱাৰীত জাৰি কৰা এই নিৰ্দেশনা অনুসৰি বিষয়া হিচাপে বিভাগে যাদৱৰ পূৰ্বৰ কাৰ্যকাল 2025 চনৰ 28 ফেব্ৰুৱাৰীত সম্পূৰ্ণ হোৱাৰ পিছত 2025 চনৰ 1 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ বিশেষ মুখ্য সচিব বন বিভাগৰ হিচাপে পুনৰ নিযুক্তিৰ সময় বৃদ্ধি কৰিছিল আদেশত কোৱা হৈছে যে MK যাদৱ IFS অৱসৰপ্ৰাপ্ত বিশেষ মুখ্য সচিব বন বিভাগক বিশেষ মুখ্য সচিব বন হিচাপে 2025 চনৰ 1 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ নিয়োগ কৰা হৈছে আৰু বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ সৈতে কাৰ্যকাল সমাপ্ত হ'ব কিন্তু চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছত 6 মেত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ পাছতো যাদৱে কাৰ্যভাৰ অব্যাহত ৰাখিছে সূত্ৰই জনোৱা মতে তেওঁ এতিয়াও দিছপুৰস্থিত নিজৰ কাৰ্যালয়ৰ পৰা কাম কৰি আছে আৰু বন বিভাগৰ বিষয়াসকলক নিৰ্দেশনা জাৰি কৰি আছে সূত্ৰৰ পৰা জানিব পৰা মতে নতুন চৰকাৰ গঠনৰ লগে লগে যাদৱে পুনৰ নিযুক্তিৰ বাবেও লবি কৰি আছে তিনিজন বিষয়াৰ এটা পেনেল বিবেচনাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে য'ত দুজন IAS বিষয়াৰ সৈতে যাদৱৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে 2024 চনৰ 29 ফেব্ৰুৱাৰীত প্ৰধান মুখ্য বন সংৰক্ষক চমুকৈ PCCF আৰু বন বাহিনীৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত 2024 চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে যাদৱক বন বিভাগৰ বিশেষ মুখ্য সচিব হিচাপে অসমৰ কেবিনেটে পুনৰ নিয়োগ কৰিছিল এই কাৰ্যকাল বৃদ্ধিৰ বাবে বিৰোধী দলসমূহৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল বিশেষকৈ অসম কংগ্ৰেছে এই নিযুক্তিক ৰাজনৈতিক আৰু আইনীভাৱে প্ৰশ্নবোধক বুলি অভিহিত কৰিছিল বিৰোধী নেতাসকলে যুক্তি দিছিল যে এজন অৱসৰপ্ৰাপ্ত সৰ্বভাৰতীয় সেৱাৰ বিষয়াক সম্পূৰ্ণ বিত্তীয় আৰু কাৰ্যবাহী ক্ষমতাৰে জ্যেষ্ঠ প্ৰশাসনিক পদত পুনৰ নিয়োগ কৰিলে কেন্দ্ৰীয় সেৱাৰ নীতি নিয়ম উলংঘা কৰা হ'ব তেওঁৰ কাৰ্যকালত বনাঞ্চলৰ ভূমি ৰূপান্তৰৰ ধাৰাবাহিক বিতৰ্কিত সিদ্ধান্তক লৈও তদন্তৰ সন্মুখীন হৈছিল যাদৱ এক বিশেষ গোচৰত তেওঁ হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৰ সমীপৰ এটা কমাণ্ডো বেটেলিয়নৰ বাবে 2023 চনত প্ৰায় 44 হেক্টৰ বনাঞ্চলৰ ভূমি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ পৰা বাধ্যতামূলক পূৰ্ব অনুমোদন অবিহনে সলনি কৰিবলৈ অনুমোদন জনোৱা বুলি অভিযোগ উঠিছে পিছত এই বিষয়টো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু কেন্দ্ৰীয় পৰিৱেশ বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰীক্ষণৰ আওতালৈ আহিছিল আৰু 2024 চনত তেওঁক বন সংৰক্ষণ আইন 1980 উলংঘাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল আন এটা গোচৰত যাদৱে 2022 চনত অসম নাগালেণ্ড সীমান্তৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ 28 হেক্টৰ বনাঞ্চলৰ ভূমি সলনি কৰি অৰ্থাৎ ডাইভাৰ্চন কৰি কেন্দ্ৰৰ পূৰ্বৰ অনুমোদন অবিহনে আৰক্ষী বেটেলিয়ন শিবিৰৰ বাবে মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ বন পৰামৰ্শদাতা সমিতিয়ে অসম চৰকাৰৰ ওপৰত বৃহৎ জৰিমনা আৰোপ কৰিছিল য'ত 12% সাধাৰণ সুতৰ লগতে ষ্টেণ্ডাৰ্ড নেট প্ৰেজেণ্ট ভেলু চমুকৈ NPVৰ 5 গুণ ধন পৰিশোধ কৰাটো আছিল সূত্ৰসমূহে লগতে দাবী কৰে যে 2025 চনৰ জুলাই মাহত এই ভূমি ৰূপান্তৰৰ গোচৰসমূহৰ সৈতে জড়িত বন সংৰক্ষণ আইন উলংঘা কৰাৰ অভিযোগত
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে যাদৱৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। অৱশ্যে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যাদৱৰ বিৰুদ্ধে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, কাৰ আশীৰ্বাদপ্ৰস্ত হোৱাৰ বাবে MK যাদৱে এনেকৈ অৱসৰৰ পাছতো নিজৰ যি কাৰ্যকাল সেয়া চলাই নিব পাৰিছে, বা চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পাছত কেনেকৈ সেই পদত অধিষ্ঠিত হৈছে সেয়াও কিন্তু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।